নমস্কাৰ প্ৰিয় দৰ্শকসকল, আগষ্ট মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আগষ্ট মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কোনটো দিশত এই মাহত গ্ৰহসমূহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত পৰিব আৰু কোনটো ক্ষেত্ৰত ভাল খবৰ আপোনালোকে মাহটোত লাভ কৰিব, সেই বিষয়েও আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি আমি বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এইটো মাহৰ গ্ৰহস্থিতি আৰু ৰাশিফলৰ বিষয়ে এই ভিডিঅ'ত জনাম। গতিকে ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আগষ্ট মাহত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক স্থিতি খুব সবল অৱস্থাত থাকিব, কাৰণ আপোনাৰ ৰাশিৰ পৰা একাদশ স্থানত শুক্ৰ গ্ৰহৰ স্থিতি হ'ব। অৱশ্যে আগষ্ট মাহৰ 2 তাৰিখৰ পৰাই এই স্থিতি আৰম্ভ হৈছে আৰু 7 ছেপ্টেম্বৰ তাৰিখলৈকে যিহেতু শুক্ৰ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা একাদশত থাকিব, গতিকে শুক্ৰ গ্ৰহই আপোনাক বিভিন্ন প্ৰকাৰে আৰ্থিক স্থিতি সবল কৰোৱা দেখা যাব, কাৰণ শুক্ৰ গ্ৰহ হৈছে ধনৰ কাৰক গ্ৰহ। অৱশ্যে শুক্ৰ গ্ৰহ কন্যা ৰাশিত নিচস্থ হয়, কিন্তু শনিদেৱৰ যিহেতু পূৰ্ণ দৃষ্টিত থাকিব, যিটো কাৰণত শুক্ৰ গ্ৰহৰ সেই নিচস্থতা ভংগ পাব, যিটো কাৰণত যদিও শুক্ৰ গ্ৰহই আৰ্থিক ক্ষেত্ৰত কিছু অশুভ প্ৰভাৱ দিবলগীয়া আছিল, কিন্তু সেই অশুভ প্ৰভাৱ বহু পৰিমাণে কমিব আৰু সেই অশুভ প্ৰভাৱৰ পৰা শুভ প্ৰভাৱলৈ পৰিৱৰ্তন হ'ব, যিটো কাৰণত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ যদি ফাঁচি থকা ক'ৰবাত ধন পাবলগীয়া আছিল, ফাঁচি আছিল, তেতিয়াহ'লে সেই ফাঁচি থকা ধন আগমনৰ সম্ভাৱনা কিন্তু এইটো মাহত দেখা পোৱা গৈছে। লগতে মনৰ আশাও যদি আপুনি কোনোবা ক্ষেত্ৰত অকণমান বাদ দি দিছিল, কিবা আশা কৰি আছিল, সেইটো আশা হোৱা নাছিল, বাদ দিছিল, কিন্তু পুনৰ সেই আশাবোৰ হোৱাৰ, মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা এইটো মাহত দেখা গৈছে। লগতে এই মাহত শুক্ৰ গ্ৰহৰ পূৰ্ণ দৃষ্টি যিহেতু পঞ্চম স্থানত থাকিব, যিটো কাৰণত বিদ্যাৰ্থীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰতো এক ভাল পৰিস্থিতি আহি পৰিব, কাৰণ শনিদেৱৰ যিহেতু পূৰ্বৰ পৰাই স্থিতি হৈ আছে পঞ্চমত, যিটো কাৰণত শনিদেৱে আপোনাক পঢ়া শুনাত বহু সময়ত ধৈৰ্য কমাই আহিছিল, কিন্তু শুক্ৰ গ্ৰহ হৈছে দৈত্যগুৰু শুক্ৰ, যিহেতু গুৰু, গতিকে গুৰু গ্ৰহৰ পঞ্চম স্থানত স্থিতিয়ে পুনৰ পঢ়া শুনাত আপোনাক বহু কথা জনাত শিকাত সহায় কৰিব। যিহেতু শুক্ৰ গ্ৰহ, বৃহস্পতি গ্ৰহ, বুধ গ্ৰহ, এইবোৰ গ্ৰহৰ বিদ্যাৰ স্থানত, শিক্ষাৰ স্থানত স্থিতি হোৱাটো লাভদায়ক। গতিকে আপোনাৰ বাবে এই মাহটো সেই ক্ষেত্ৰত ভাল স্থিতিদায়ক হ'ব। লগতে আপোনাৰ সন্তানে যদি কিবা কথা আপোনাৰ বহু ক্ষেত্ৰত শুনা নাছিল, কিন্তু এইটো মাহত আপুনি লক্ষ্য কৰিব আপোনাৰ সন্তানেও আপোনাৰ কথাবোৰ মানি চলিব। সন্তানৰ জৰিয়তে কিবা নতুন পৰিৱৰ্তনো আপোনাৰ মাহটোত অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে সম্পূৰ্ণ ছেপ্টেম্বৰ মাহৰ 7 তাৰিখলৈকে। লগতে এই মাহত যিহেতু আপোনাৰ ব্যৱসায়ৰ অধিপতি হৈ শুক্ৰ গ্ৰহ একাদশত থাকিব, গতিকে যদি আপুনি ব্যৱসায়ী, তেতিয়াহ'লে নিজৰ ব্যৱসায় বাণিজ্যৰে আপুনি ধন উপাৰ্জন নিশ্চয় কৰিব পাৰিব। বৈবাহিক সম্পৰ্কত পুনৰ মধুৰতা আহিব, কাৰণ সপ্তমৰ অধিপতি একাদশত থাকিলে অকণমান প্ৰিয়জনে মাজে সময়ে আপোনাৰ পৰা ধন বিচাৰিব। আপুনি হয়তো প্ৰিয়জনক ধন দিবলগীয়া কোনোবা সময়ত হ'ব পাৰে, গতিকে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। বাকী মঙ্গল গ্ৰহৰ স্থিতি এই মাহটোত অষ্টমত দেখা পোৱা গৈছে। অষ্টমৰ মঙ্গল গ্ৰহৰ স্থিতি অৱশ্যে ধন টকা পইচাৰ ক্ষেত্ৰত ভালেই, কিন্তু স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ প্ৰয়োজন আহি পৰে। যদিও মঙ্গল গ্ৰহই একাদশ দ্বিতীয় স্থানত পূৰ্ণ দৃষ্টি দিব, যিটো কাৰণত আৰ্থিক স্থিতিত মঙ্গল গ্ৰহই সহায় নিশ্চয় কৰিব, কিন্তু অকণমান স্বাস্থ্যত মাজে সময়ে যত্ন ৰাখিব। যান বাহন চলোৱাৰ ক্ষেত্ৰত কিছু সতৰ্কতা অৱলম্বন কৰিব। বাকী তৃতীয় স্থানত মঙ্গল গ্ৰহৰ দৃষ্টি থকাটো অত্যন্ত লাভদায়ক। তৃতীয় স্থানত যেতিয়াই মঙ্গল গ্ৰহৰ দৃষ্টি নতুবা স্থিতি হয়, তেতিয়া সেইগৰাকী ব্যক্তি কৰ্ম কৌশল হৈ পৰে, এলেহুৱা প্ৰবৃত্তিবোৰ
নোহোৱা হৈ পৰে। গতিকে এইটো মাহত আপোনাৰ সেই এলেহুৱা স্বভাৱ বহু পৰিমাণে কমিব। আপোনাৰ ভিতৰত এক্টিভনেছ কিছু আহিব ধৰিব। লগতে ভাতৃ ভগ্নীৰ সৈতেও সম্পৰ্ক বৰ্বাঢ়িব। আপোনাৰ যদি কোনোবা ভাতৃ ভগ্নী আছে, তেওঁলোকৰ সহায় সহযোগিতা আপুনি যদি বিচাৰে, মাহটোত নিশ্চয় লাভ কৰিব। লগতে মাহটোত বুধ গ্ৰহৰ স্থিতি কিন্তু অত্যন্ত লাভদায়ক, কাৰণ বুধ গ্ৰহ নৱমত স্থিতি হ'ব মাহটোত, আৰু যিহেতু আপোনাৰ একাদশ আৰু অষ্টম স্থানৰ অধিপতি হৈ নৱমত স্থিতি হোৱাটো আপোনাৰ ভাগ্যৰ বাবে অত্যন্ত শুভ সংযোগদায়ক। আপুনি নিজৰ ভাগ্যৰে ধন উপাৰ্জন কৰিব পাৰিব। আকস্মিক আপোনাৰ নহ'বলগীয়া কিছু শুভ কাৰ্য মাহটোত হ'ব। লগতে পিতৃৰ কিবা ভাল খবৰ আপুনি মাহটোত শুনিবলৈ পাব, কাৰণ বুধ গ্ৰহ নৱম স্থানত স্থিতি হ'লে প্ৰথমতে পিতৃৰ কিছু পৰিৱৰ্তন লৈ আনে। আপোনাৰ ভাগ্যৰে আপোনাৰ পিতৃৰ কিবা শুভ খবৰ মাহটোত আহিব। যলৈকে নাযাওক কিয় আপুনি পিতৃৰ সৈতে সদায় একেলগে থাকিব, তেতিয়া দেখিব আপোনাৰ পিতৃৰ কাৰ্যবোৰ সুকলমে হ'ব ধৰিব। ধৰ্ম কৰ্মৰ প্ৰতি আস্থাও বাঢ়িব। ধাৰ্মিক কাৰ্যৰ সৈতেও আপুনি জড়িত থাকিব লাগিব। মন্দিৰ হওক, তেনেকুৱা আধ্যাত্মিক স্থললৈ মাহটোত সৰু সুৰা যাত্ৰা আপোনাৰ হৈ থাকিব। কিন্তু অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব, কাৰণ একাদশ আৰু অষ্টম পতি হোৱাৰ বাবে বুধ গ্ৰহেও অকণমান স্কিনৰ প্ৰব্লেম দিব পাৰে। গতিকে যদি প্ৰব্লেম আছে, তেতিয়াহ'লে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। বাকী কিন্তু অন্য দিশত গোটেইকেইটা ক্ষেত্ৰত গ্ৰহস্থিতিবোৰ আপোনাৰ বাবে শুভ বুলিয়েই ক'ব পাৰি। গতিকে আশীষ কৰিছোঁ এই মাহটো আপোনাৰ আৰু অধিক শুভ হৈ পৰক। মহাদেৱৰ কৃপাত আপোনাৰ মাহটো আৰু অধিক শুভ হওক, তাৰেই কামনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।